কাৰণ সীমান্তত যদি ঘটনা হোৱাই নাছিল বা সৌ সিদিনা সীমান্ত উন্নয়ন মন্ত্ৰী আৰু সাংসদগৰাকী এই স্থানলৈ কি কাৰণে আহিছে আম কঁঠাল খাই আচলতে ইয়াৰ পৰা গুচি গ'ল খুমটাই সমষ্টিৰ বিধায়কগৰাকীক আমি এটা কথা ক'ব বিচাৰিছোঁ সাম্যক জ্ঞান নথকাকৈ তেনেধৰণৰ বক্তব্য নাৰাখে সামাজিক মাধ্যমৰ যোগে দেখিবলৈ পাইছোঁ তেখেতে বিধানসভা চলি আছে বিধানসভা চৌহদত তেখেতে এটা কথা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে সীমান্তত আচলতে সাংবাদিকসকলে বা জনসাধাৰণেহে সেই গোটেই বিষয়টোৰ ওপৰত তেখেতলোকে মানে প্ৰচাৰ চলাইছে বুলি তেখেতে যিটো অদ্ভুত মন্তব্য কৰিছে তাৰ পৰা তেখেতক আচলতে আমি সদৌ অসম ছাত্ৰ সন্থা তথা মহকুমা ছাত্ৰ সন্থাই তেখেতক সেই বক্তব্য ৰাখিবৰ পৰা আমি বিৰত থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আচলতে সীমান্তত ঘটনা হৈছেনে নাই তেখেতে আচলতে আজি তাৰিখলৈকে সীমান্তৰ গোলাঘাট জিলাৰ অন্তৰ্গত খুমটাই সমষ্টিৰ বিধায়ক হোৱা স্বত্তেও আচলতে তেখেতে ইয়ালৈ এদিনো পৰিদৰ্শন কৰিবলৈ অহা নাই তাৰ পিছত তেখেতে যি ধৰণৰ বক্তব্য ৰাখিছে সেইটো খুব মানে দুখজনক ঘটনা আমি এটা কথা ক'ব বিচাৰিছোঁ তেখেতে যাতে ভৱিষ্যত দিনত এনেকুৱা ধৰণৰ বক্তব্য নাৰাখিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ কাৰণ সীমান্তত যদি ঘটনা হোৱাই নাছিল বা সীমান্ত নগা আগ্ৰাসন হোৱাই নাছিল তেতিয়া সৌ সিদিনা সীমান্ত উন্নয়ন মন্ত্ৰী আৰু সাংসদগৰাকী এই স্থানলৈ কি কাৰণে আহিছিল আৰু তেখেতলোকে আচলতে আহি আম কঁঠাল খাই আচলতে ইয়াৰ পৰা গুচি গ'ল নে সেই কথাটোকে তেখেতলোকে প্ৰতিয়ন যোৱাব বিচাৰিছে আমি সেইটো খুব এটা ৰহস্যজনক বিষয় আমি খুমটাই সমষ্টিৰ বিধায়কগৰাকীক আমি এটা কথা ক'ব বিচাৰিছোঁ কোনো কাৰণত আচলতে সাম্যক জ্ঞান নথকাকৈ তেনেধৰণৰ বক্তব্য নাৰাখিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ